ৰাস্তাটো আপুনি কেনেকৈ চিনি পাইছে কোনফালে কি আছে একো ধৰিব নোৱাৰিলে ৰেগুলাৰ আহোঁ আমি এইফালে ডেইলি বহেৰা হৈ গ'লে এইটো বনৰীয়া নেকি গোসানী ঘৰৰ পৰা এৰি দিয়া অকলে অকলে থাকে এই গাটো ঠাণ্ডা লগাই আছে এইখিনি মেইন স্পট গৰম পানী এই কিন্তু পানীত থকাটো গৰম হয় ওপৰত নাহিব নহয় নমস্কাৰ এটা নতুন ভিডিঅ' আৰু মই এতিয়া আছোঁ কাজিৰঙাত লাষ্ট ভিডিঅ'টো যদি চাইছে লাষ্ট ৰাইডিং কৰি পেলাই মই নাইট ৰাইড কৰিছিলোঁ কাজিৰঙালৈকে ৰাতিয়ে ইয়াত আহি পালোঁ মই কাজিৰঙা আৰু এতিয়া ইয়াত ৰখি পেলাই পূৰা ৰাতিপুৱা গৈছে আৰু এতিয়া ইয়াৰ পৰা মই যাম এটা ইক' কেম্পলৈকে ন'মেডিক ইক' কেম্প বুলি আৰু তাত কেম্পিং কৰিবলৈ চেষ্টা কৰিম মই এতিয়া যদি পাৰোঁ তাত কেম্পিং কৰিবলৈ সুবিধা যদি হয় মিলে তাত কেম্পিং কৰিম আৰু নহ'লে কিবা বেলেগ ব্যৱস্থা এটা কৰিম সেইটো ভবা নাই এতিয়ালৈ কি কৰোঁ বাকী তাৰপিছত প্লেনখিনি মই পিছত কৈ আছোঁ এতিয়া ইয়াৰ পৰা গৈ লওঁ তালৈ আৰু বাকী ইয়াৰেতো এইখিনি নাজাৰাখিনি দেখিছে লাষ্ট ভিডিঅ'ত আৰু এবাৰ দেখুৱাই দিছোঁ এনেকুৱা এতিয়া ৱেডাৰটো পূৰা অলপ অলপ ক্লাউডি হৈ আছে টাইম মোটামুটি 5টা বাজে এতিয়া আৰু ধুনীয়া বতাহ বলি আছে ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহি আছে মানে আৰু এইবোৰ কোৱাৰ্টাৰ হয় ষ্টাফ কোৱাৰ্টাৰ এইখন কিবা হাতীকুলি টি ষ্টেট আৰু সেইটো আগত ফেক্টৰী হয় আৰু বনৰীয়া ইয়াত ফুল্লি লোডেড একদম আৰু পূৰা ব্লেক বনৰীয়া ইন ব্লেক পূৰা বাকী ইয়াতে দেৰি নকৰোঁ আৰু ইয়াৰ পৰা ওলাই দি পেলাই লগ পাই আছোঁ আগত হয়তো কেম্পত এতিয়া টাইম হ'ল 4:57 5টা আজিকালি 5টা বজাত পূৰা পোহৰ হৈ যায় ওপৰত অলপ অলপ মেঘ আছে বৰষুণ দিয়া চান্স আছে চ' মই মেইন ৰোডৰ পৰা সোমাই আহিলোঁ ভিতৰত কেম্পখনলৈ আৰু বেছি দূৰ নাই 1.7 কিলোমিটাৰ বঢ়িয়া জেগা ইয়াতে যদি এদিনত পূৰা গোটেই ৰাস্তাবোৰ এক চক্কৰ দি দিয়া যায় বঢ়িয়া লাগিব ইয়াতে আপোনাৰ ন'মেডিক ইক' কেম্পটো কোনফালে আছে ন'মেডিক ইক' কেম্প আগত ইয়াতে মেপত কিন্তু এইখিনি জেগাত ক'ৰবাত দেখুৱাই আছিলে গেটখন আগত আছে ন অঁ থেংক ইউ দেই ন'মেডিক ইক' কেম্প সেইখন গেট মানে এনে মেপত ইয়াতে লোকেশ্যনটো দেখুওৱা আছিলে কিন্তু গেটখন আগত আছে বুলি কৈছে ইয়াতে বহুত টাইম ৰখিলোঁ মই মানুহ এজনো নাছিলে সেই মানুহজনে ব্ৰাছ কৰি আহি আছিলে ৰখি পেলাই মানুহজনক সুধিলোঁ এইফালে মানে জেগাখিনি পূৰা গাঁও আৰু ইয়াত আহি এইটো কেম্প 1 হৰ্ন ৰাইনো কিন্তু বন্ধ হৈ আছে ডেঞ্জাৰ ইলেক্ট্ৰিক ফেন্স লিখা আছে আগত আৰু এটা কেম্প পাইছিলোঁ সেইটোও বন্ধ সব এই পানীৰ কাৰণে চাগে
বৰষুণৰ কাৰণে চাগে বন্ধ, কিন্তু চিনাৰীটো বহুত ধুনীয়া। সূৰ্যটো সেইখিনি উঠিলে এইফালে চিনাৰীটো দেখিছে কি ধুনীয়া চিনাৰী। ইয়াতে থাকি ভাল লাগিলহেঁতেন, কিন্তু এইটো বন্ধ আছে কেম্প ছাইট। মই আপোনাৰ এই ইক' কেম্পটো বিচাৰি আহিলোঁ, যিটো আপোনাৰ কি আছিলে নমেডিক ইক' কেম্প, সেইটো বিচাৰি নাপালোঁ। কোনো ধৰণৰ বৰ্ড নাছিলে। তাৰপিছত আহি মানে কি হ'ল, বহুতকেইটা কেম্প পালোঁ মই, কিন্তু এইফালেও পালোঁ। এতিয়া যিটো লোকেশ্যনত আছোঁ ইয়াতেও কেম্প বহুত আছে, কিন্তু কথা হ'ল এতিয়া এই কেম্পবোৰ যে বন্ধ হৈ আছে। তাৰমানে ইয়াতে বৰষুণ দি আছে কণ্টিনিউৱাছলি, যাৰ ফলত কেম্পবোৰ মানে বন্ধ কৰি ৰাখিছে। সেইকাৰণে এতিয়া ইয়াতে কেম্পিং কৰিব নোৱাৰিম। মই এঘৰ মানুহৰ ঘৰতো সোমাই গৈছিলোঁ, সেইবোৰ ভিডিঅ' বনোৱা নাই। মানুহজনে ভালদৰে বুজাই দিছে মোক যে এনেকৈ ইফালে বহুত কেম্প পাব, তো তাত চাগে খোলা থাকিব পাৰে, বৰষুণৰ কাৰণে গোটেইখিনি বন্ধ কৰি ৰাখিছে এতিয়া। চ' হয়তো চাগে মোৰ ইয়াতে কেম্পিং নহ'ব এতিয়া। কেম্পিং কৰিম বুলি ভাবিছিলোঁ, বাট কেম্পিং নহ'ব ইয়াতে। তো এতিয়া কথা হ'ল কিবা এটা অল্টাৰনেটিভ চাব লাগিলে মই কেম্পিঙৰ সলনি। থাকিবতো লাগিবই ক'ৰবাত। ইয়াতে এইখন এখন কেম্প আছিলে ধুনীয়া, এইখন ফেচন বৰ কিবা কেম্প, ইকো কেম্প, বন্ধ হৈ পৰি আছে। আগত এখন আছিলে ৰাইনো কেম্প বুলি, তাতো সেইখনো বন্ধ হৈ পৰি আছে। আৰু ইয়াৰে নাজাৰাটো এনেকুৱা, ইফালে অলপমান ভিউটো এনেকুৱা। এতিয়া 6টা বাজিলে, 6টাতে ৰ'দ ইমান ওপৰলৈ উঠিছে দেখিছে। আৰু কাজিৰঙাখন যে বহুত ডাঙৰ হয়, একদম হিউজ এৰিয়া এটা একদম। ইয়াতে ধুনীয়া গাঁওবোৰ আছে, মানুহবোৰৰ ঘৰবোৰ চাই ভাল লাগে। ইয়াতে ভাল লাগিছে মানে। ইয়াতে হেৰি বেছি আছে, গৰু ছাগলীতকৈ মহ বেছি আছে। তাৰমানে বাফেল'ৰে পথাৰত হাল বায়, মই দেখিছিলোঁ এতিয়া হাল বাই থকা। ধুনীয়া পৰিৱেশ ইয়াৰে। আৰু কিছুমান পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মই, ক'ৰবাত যদি পাওঁ ধুনীয়া চিনাৰী। বাকী সেয়া, এতিয়া নেক্সট মই একো ভাবা নাই কি কৰোঁ। বাকী যি কৰোঁ সেইখিনি মই দেৰিকৈ ভিডিঅ' বনাই পেলাই কৈ আছোঁ। মই ইয়াতে ভাইটি এজন লগ পালোঁ। ভাইটিজন ইয়াতে ঘৰ। এইফালে মানে দৌৰিব আহিছিলে, মৰ্ণিং দৌৰিব আহে, কামাণ্ডৰ ইণ্টাৰভিউ দিবৰ কাৰণে। তাৰ কাৰণে প্ৰেক্টিচ কৰি আছে দৌৰা। আৰু ভাইটিজনক সেই যে মই এটা কেম্প ছাইট দেখুৱাইছিলোঁ যে, সেইটো কাষতে মই ৰখি অলপ বহিলোঁ তাত। বহি তাৰপিছত সুধিলোঁ যে ইয়াত ক'ৰবাত কেম্পিং কৰিব পাৰি নেকি, মানে দিনত ৰাতি নাথাকোঁ, ৰাতি ইয়াত থাকিব নিদিয়ে। তাৰমানে বৰষুণ বহুত জোৰত আহে ইয়াতে ৰাতি, সেইকাৰণে ৰাতি ইয়াতে কেম্পিং বন্ধ কৰি থৈ দিছে। আৰু কেম্পিং কাকো কৰিবও নিদিয়ে ইয়াতে, কিন্তু দিনত পাৰা যায় কৰিবলৈ। তো ইয়াতে এতিয়া এইখিনি জেগা ধুনীয়া, গছৰ ছাঁ আছে ইয়াতে। এই জেগাখিনিত আহিছোঁ, আহি পেলাই ইয়াতে মই এতিয়া টেণ্টটো টানি ল'ম আৰু ধুনীয়াকৈ শুম আৰু ৰিলেক্স কৰিম, খানা বনাম, খাম, চাহ তাহ বনাম, খাম এতিয়া। আৰু এতিয়া টাইম হৈছে 7টা বাজিছে ৰাতিপুৱা। আৰু ইয়াৰ নাজাৰাটো মই অলপ দেখুৱাই আছোঁ। কি ধুনীয়া নদী এটা আছে। নদী মানে এইটো নদীয়ে হয়, এইটো মেটেকাৰি ভৰি আছে। পানীটো কিন্তু গৈ থকা নাই, ৰৈ আছে। সেইফালে নাও এখন আছে ধুনীয়া। আৰু জেগাটো এনেকুৱাই, গছ দুডাল আছে, 3ডাল আছে। ইয়াতে বনৰীয়া ইয়াত থৈছোঁ, বনৰীয়া ষ্টেণ্ডত নাথাকে। কেনেকুৱা বেণ্ড হৈ গৈছে চাওকচোন, পুৰা পৰিব যেন লাগিছে। কিবাকৈ ৰাখি থৈ দিছোঁ ইয়াত। ইয়াত মানে মাটিটো ঢিলা যে সোমাই যায়, সেইকাৰণে ইয়াতে এডাল কাঠৰ কিবা সেই মানে গছৰ ডালি ভাঙা এডাল দি পেলাই তেনেকৈ ৰাখি থৈ দিছোঁ। এনেকুৱাই লোকেশ্যনটো ধুনীয়া। এতিয়া ৰাতিপুৱা ইয়াতে 7টা বাজিছে, কিন্তু 9টা-10টা বজা যেন পায়। লোকেশ্যনটো ধুনীয়া কিন্তু কেম্পিং কৰিবলৈ। চ' ইয়াতে কেম্পিংটো মই টেণ্টটো টানি লওঁ, তাৰপিছত ধুনীয়াকৈ লগ পাই আছোঁ। মই সেইখিনি জেগাত কেম্পটো নাপাতিলোঁ, সেইখিনি জেগাত নাপাতি পেলাই এটা বেলেগ জেগালৈ গুচি আহিলোঁ। একচুৱেলি হ'ল কি ঘটনাটো, মানে তাত কেম্প পাতিব যিজন ভাইটিক লগ পাইছিলোঁ যে মই,
ভাইটিজনে ক'লে তাতে পাতিব পাৰিম বুলি কেম্প তেনেকৈ ক'লে। পিছত মোক ইয়াতে ক'লে যে মানে দাদা এজনে লগ পালে মোক ইয়াতে, মানে একচুৱেলি মোকে লগ কৰিবলৈ গৈছিলে সেই জেগাটোলৈ। ইয়াতে গৰু ছাগলী লৈ আহি আছিলে পথাৰৰ পৰা, আহি পেলাই মোক দেখিছে মানে ইয়াতে বাইকে সৈতে। তাৰপিছত ইফালে মই ঘূৰি আছোঁ ন, তো সেইকাৰণে মোক লগ কৰিব গ'লে। তাৰপিছত সুধিলে আৰু যে ইয়াতে কেম্প কৰিব ক'লে, আৰু কেম্প কৰিব নালাগে এইখিনিত, ইয়াতে ফৰেষ্টৰ মানুহে অসুবিধা কৰিব পাৰে। সেইকাৰণে মানে ক'লে যে, তাৰপিছত ইনভাইট কৰিলে ইয়াতে নিজৰ মানে যিটো কেম্প ছাইট আছে তালৈ ইনভাইট কৰিলে, আপুনি মোৰ তাতে কেম্প পাতি থাকিব পাৰিব, একো প্ৰব্লেম নাই। তো ইয়ালৈ মই গুচি আহিলোঁ। আৰু এইটো কেম্প ছাইটটোৰ নাম হৈছে কেম্প ওৱান হৰ্ণ ৰাইনো, বহুত পপুলাৰ আপোনাৰ কেম্পিং ছাইট হয় ইয়াতে কাজিৰঙাত। ভালে ইয়াতে ডাঙৰ আপোনাৰ কিছুমান ৰাইডাৰো আহি পেলাই কেম্পিং কৰি গৈছে। গতিকে এই জেগাটো মোৰ ভাল লাগিছে। এতিয়া ফাৰ্ষ্ট যেতিয়া মই আহিছিলোঁ ইয়াতে, এইটো লোকেশ্যনটো দেখুৱাইছিলোঁ চাগে মই, তেতিয়া ইলেক্ট্ৰিক ফেন্স লগোৱা আছিলে নহয়। এতিয়া মোৰ কাৰণে ইলেক্ট্ৰিক ফেন্সটো খুলি দিছে, দি পেলাই তাৰপিছত জেগাটো অ'পেন কৰি দিছে। এতিয়া চাহ খাবলৈ মাতিছে, চাহটো খাই আহি পেলাই তাৰপিছত ইয়াতে টেণ্টটো টানি ল'ম। এইফালে কিটচেন নেকি? জোতা পিন্ধি নাযাওঁ নেকি? ভিডিঅ' কৰিলেতো প্ৰব্লেম নাই। অঁ, মই লগ কৰাই দিছোঁ এখেত দাদাজন, যিজন মোক ক'লে যে ইয়াতে ইনভাইট কৰিলে কেম্প পাতিবলৈ। নমস্কাৰ, মোৰ নাম গোলাপ শইকীয়া। মই কেম্প ওৱান হৰ্ণ ৰাইনো 2019 চনতে আৰম্ভ কৰা, এতিয়ালৈকে চলাই আছোঁ। এইবছৰ আমাৰ ছিজন একচুৱেলি অক্টোবৰৰ পৰা মাৰ্চ মানলৈকে থাকে। বেছিকৈ গৰম পৰিলে আমি বন্ধ কৰি দিওঁ। আৰু এতিয়া বৰষুণ কাৰণে ন? বৰষুণ প্লাছ গৰম। অঁ, আকৌ নেক্সট কেতিয়া ছিজন ষ্টাৰ্ট হ'ব? অক্টোবৰত ষ্টাৰ্ট হৈ যাব ন তেতিয়া? দিয়ক, চাহ একাপ খাওক। ঠিক আছে, থেংক ইউ। আপোনাৰ ঘৰ অৰিজিনেল ক'ত? মোৰতো নলবাৰী। এই ভাইটিজন কোন হয়? ভাইটি আমাৰ ওচৰৰে, ইয়াতে মানে ওচৰৰে থাকে আৰু। অঁ, এইটো গুগলতো আছে ন? কেম্প ওৱান হৰ্ণ ৰাইনো গুগলতো আছে। ধুনীয়া। ফোন নম্বৰ নাই ইয়াত। লোকেশ্যনটো একজেক্ট আছেনে? এখন আপোনাৰ সেইফালে যাওঁতে মই এখন পাইছিলোঁ, কি ন'মেডিক ইকো কেম্প, সেইখনচোন লোকেশ্যনটো নাই। ন'মেডিক ইকো কেম্প, এইটো কি ক'ম কাহিনী আৰু। তেওঁ শিৱসাগৰ অৰিজিনেল, ইয়ালৈ আহে আলহী খাবলৈ। ময়ো আৰু আলহী আহিলে আলহী হিচাপে ব্যৱহাৰ কৰোঁ। ড্ৰোন লৈ পেলাই ফটো চটো মাৰি এখনকে নি বনাই দিছিলে তাত, মোৰ এখনকে নি। হয় নেকি? যদি চাই মই দেখাই আছোঁ, কপি কৰিছিলে সি। 2 বছৰ চলালে। 2 বছৰ মানে এটা বছৰ তাৰ মানুহ আহিলে, তাৰপৰা মানুহ নাহা হ'ল, বন্ধ কৰিলে। ন'মেডিক ইকো কেম্প। আৰু এটা আছিলে টাইগাৰ উড, একে চেম, মোক কপি কৰা সিহঁতি। আৰু এখন তাত আছে ন, বৰ বিৰিঙা ইকো কেম্প বুলি। বন বিৰিঙা ইকো কেম্প। আজিকালি আৰু কি, মই কৰাৰ পিছত 30খনমান হ'ল কেম্প। আপোনাক চাই পেলাই চবেই কৰিছে। ইয়াৰ যদি গোটেই ফটোটো ওলায় কেনেবাকৈ, গুগলত নাথাকিব নেকি? একদম ছেম আৰু, মোক মানে কপি কৰিছে। একে এনেকুৱা দীঘলীয়া মাটি নি পেলাই গৈ তাত বহাই দিছিলে, কিন্তু বেচেৰা নচলিলে। এই বস্তুটো আইডিয়াটো কেনেকৈ আহিলে আপোনাৰ? মই 2004 চনতে KTGD কাজিৰঙা টুৰিষ্ট গাইড ট্ৰেইনিং ইনষ্টিটিউটত ট্ৰেইনিং কৰিলোঁ 4 মাহ। সেই ট্ৰেইনিং কৰোঁতে আমি অসমৰ 4 মাহ ট্ৰেইনিং হ'লতো আমাৰ। 4 মাহ ট্ৰেইনিং হ'ল, কণ্টিনিউৱাছলি ট্ৰেইনিং হ'ল। অসমৰ যিখিনি অসম গৌৰৱ মানুহ, সুমদীপ দত্ত কটন কলেজৰ প্ৰফেচাৰ। অকণমান ভাইটি গানটো অকণমান সৰু কৰি দিবা নেকি? কপিৰাইট আহি যাব আৰু। পুৰা বন্ধ কৰিলে, তাতে ট্ৰেইনিং কৰোঁতে সেই আপোনাৰ অসমৰ মানুহখিনি লগ পালোঁ, ভাল মানুহখিনি, যিখিনি অসম গৌৰৱ, সুমদীপ দত্ত, আমাৰ যাদৱ পায়েং ছাৰ, ধৰ্মেন্দ্ৰ বড়ো ছাৰ আছিলে তেতিয়া আমাৰ ইয়াৰ ৰেঞ্জাৰ। সেই মানুহখিনিক যেতিয়া 4 মাহ কণ্টিনিউৱাছলি লগ পালোঁ। আৰু প্ৰথম কথা হ'ল, আমি এই চৰাই চিৰিকটি হওক বা জীৱ জন্তু বা গছ গছনি, যিখিনি লোকেল নেম, এইখিনিতো আগৰ পৰা আমি জানিছিলোঁৱেই। মাত্ৰ আমি ইংৰাজী নামটো বটানিকেল নামটো জানিবলৈ বাকী আছিলে। সেইখিনি যেতিয়া আমি ট্ৰেইনিঙত শিকিলোঁ, শিকাৰ পিছতে
তেতিয়াৰ পৰাই মানে মোৰ মনত এটা ভাব আহিছিল এইখিনি মাটিটো আমাৰ নিজৰ ম্যাদী পতা মাটি ইনে পৰি থাকে তেতিয়াই ভাবিছিলোঁ যে মই কিবা এটা কৰিম ফিউচাৰ তাৰপৰা 2019 চনত এজন গোলাঘাটৰ ল'ৰা থাকে সি পুনেত আৰ্কিটেক্ট ইঞ্জিনিয়াৰ তাতে পঢ়ি মেলি তাতে কাম কৰি আছিলে তেওঁক লগ পালোঁ তেওঁক লগ পাই পাৰ্টনাৰশ্বিপত আৰম্ভ কৰিলোঁ 3 বছৰ এগ্ৰিমেণ্ট আছিলে 3 বছৰ খেতি কৰি শেষ কৰিলোঁ তাৰপৰা এতিয়া যোৱা 2 বছৰ মই অকলে চলাই আছোঁ খালি প্ৰথম 3 বছৰ যিটো ক্ৰাউড আছিলে আহিলে বাইক চাইক লগালে পূৰা গান চান বজাই চিঞৰ বাখৰ কৰিলে সেই চিষ্টেমটো এতিয়া মই বন্ধ কৰিছোঁ ইয়াতে আচ্ছা ইয়াত না তেনেকুৱা আচলতে পৰিৱেশো নহয় ন ইয়াতে আপোনাৰ মিউজিক বজাই পাৰ্টি কৰি তেনেকুৱা পৰিৱেশ নহয় প্ৰথম অৱস্থাত মই নাজানিছিলোঁ কেম্পিঙৰ একজেক্টলি হেৰিটো তাৰপৰা যেতিয়া দেখিলোঁ যে বেছি মানে হাল্লা হ'ল লাষ্টত ডিপু চাহাবৰ লগত অকণমান হেৰিও হৈছিলে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তাৰপিছত এতিয়া মানে কি কৰোঁ এই ফোনটোতো আৰু ডাইৰেক্ট মোলৈহে আহিব অনলাইন ক'তো বুকিং নাই মোৰ অনলাইন ছাইটত ক'তোৱে নাই গুগলত যিটো পেজ আছে তাতো ফোন নাম্বাৰ নাই পোষ্টাৰ চালে মোৰ ফোন নাম্বাৰ ওলায় ফটো 2খনমান লগাই থোৱা আছে আৰু মোৰ ভিজিটিং কাৰ্ডটো ফটো মাৰি দি থোৱা আছে তেনেকৈয়ে মানুহ 2-4টা আহে চবতকৈ ডাঙৰ কথা হ'ল আমি তেতিয়াৰ পৰাই কৰা যে বহুত মানুহৰ মুখে মুখেই চলি আছে ডিচেম্বৰত মানে আগতীয়াকৈ ফোন নকৰিলে ৰুম নোপোৱা ইয়াতে তেনেকৈ কৰি গৈ আছোঁ আমাৰ ইয়াতে বাইকাৰ্ছ হিচাপে প্ৰথমতে আছাম বাইকাৰ্ছ আহিছিলে মোৰ মহন্ত তাৰপিছতে শিলচৰ থাম্পাৰ আহিলে বাঞ্জাৰা বাইকাৰ্ছ আহিছে আমাৰ বাইকৰ ভিতৰত আৰু হেৰি অলপ ইফালে ঘূৰা মানুহ হেৰি আহিছিলে দীপক গুপ্তা ছাৰ আহিছে আৰ্টিক টু এণ্টাৰ্টিক ঘূৰা মানুহ তেওঁ বাজাজ ডমিনাৰ ইয়াত অলপ এডভাঞ্চাৰাছ মানুহবোৰ আহে ন এই জেগাটো মানে এনেকুৱা আৰু মই নিজেই মানুহটো তেনেকুৱা আচলতে এডভাঞ্চাৰাছ মই মানে এই ভঙা জিপচি লৈ মই অৰুণাচল গুচি যোৱা মানুহ মোৰ গাড়ীখন 1998 চনৰ গাড়ী লৈ নি 400-500-700 কিলোমিটাৰমান ভিতৰলৈ সোমাই গ'লোঁ ঘূৰি আহোঁতে 160 কিলোমিটাৰ ভিতৰত ডিফেন্সিয়েল ভাঙি টুকুৰা হৈ গৈছিলে আকৌ বাহিৰলৈ ওলাই আহি তেওঁলোকৰ পৰা পুৰণা ডিফেন্সিয়েল নি তাত লগাই আকৌ ওলাই আহিছোঁ গাড়ী আছে চলি আছে চাফিচিয়েণ্ট বুলি ভাবোঁ কাৰণ অসমতো মোটামুটি মানুহখিনিয়ে ওৱান হৰাইনো কেম্প বুলি কাজিৰঙা বুলি ক'লে ওৱান হৰাইনো কেম্প বুজি পায় জানে চিনি পায় মোক ভালকৈ চিনি পায় আৰু মানে আপোনাৰ নামটো দি মানে পপুলাৰ হৈ গৈছে মুখে মুখে গুচি গৈছে নামটো তেনেকৈ আৰু যিটো ছিষ্টেম ইয়াৰ যিটো মানে মোৰ চবতকৈ প্লাছ পইণ্টটো হ'ল একেবাৰে ইউনিকনেছটো হ'ল কাজিৰঙাত কমচে কম 2000মান হোটেল আছে হোটেল ৰিজৰ্ট বহুত ডাঙৰ ৰিজৰ্ট আছে ৰয়েল ডিকাছা আয়ৰা হোটেলখিনি থকাৰ পিছতো কেম্প ওৱান হৰাইনো এইটো কাৰণেই ইউনিক হাতত চাহকাপ লৈ লাইভ ৰাইনো চাব পাৰে ইয়াতে এইটো আপুনি কাজিৰঙাত ক'তো নাপায় আৰু ইয়াতে ওচৰলৈ আহে নেকি নদীখনে পায় গঁড় দেখা পায় মোৰ লগত গ'লে চাব পাৰিব আপুনি গঁড় এতিয়া দেখা পায় নেকি অকণমান খোজকাঢ়ি যাব লাগিব আগত ফিল্ড এখন আছে তাত চাব পাৰি হয় নেকি কেনেকৈ লয় চাফাৰী এজন মানুহৰ হেৰি হ'ব তোমাৰ 2715 টকা গোপ্ৰ 1000 টকা লয় গভৰ্ণমেণ্টে গোপ্ৰ 1000 বা আৰু হেৰি DSLR কেমেৰা 100 টকা ডিজিটেল DSLR কি নিয়ম নাজানো আইফোন গোপ্ৰ কিয় ইমান লয় গোপ্ৰটো দূৰত জুমো নকৰে গোপ্ৰ তাৰপৰা আকৌ এতিয়া যে আৰু এডাল দীঘল এডাল ওলাইছে যে এডাল লগাই লওঁ সেইডাল 360 সেইবিলাক তাৰপৰা এই হেণ্ডিকেম আগৰ ভিডিঅ' কেমেৰাটো এইবোৰ 1000 টকা লয় বাকী আপোনাৰ কিটচেন এইটো ইয়াতে খানা চানা বনাই মানে গেষ্টৰ কাৰণে নে কি এতিয়া আমি নিজে খাবৰ কাৰণে কিন্তু গেষ্টক খানা বনাই দিয়ে নে আমাৰ কেম্পিং পেকেজ আছে থাকা আৰু খোৱা এজন মানুহৰ 1720 টকা লওঁ খোৱাখিনি পাব টেন চেন দি দিয়ে নেকি দি দিয়ে আহি পাওঁতে চাহ একাপ বিস্কুট ৰাতি জুইচত মাংস ষ্টিক এডাল ৰাতি মাংস ভাত ৰাতিপুৱা ব্ৰেকফাষ্ট আৰু 1 লিটাৰ পানী আৰু থাকাখিনি থাকা ডাবল টেণ্ট আছে মই কেঁচুৱা টেণ্ট দিয়া পৰা আনি ডিকেথলন মই যথেষ্ট খেতি কৰোঁ বুজিছে মই যোৱাবাৰ এইখিনি ভোট জলকীয়া কিং চিলি লাগি আছে নেকি এইকেইটা এতিয়া আৰু অলপ ডাঙৰ হ'বনে পকিবই ৰঙা হ'ব দিন আছে এফালেও আছে এইখিনি এয়া জলকীয়া এইবোৰ নিজে খাবলৈ নে কি কৰে ইমানখিনিতো গোটেইখিনি খাব নোৱাৰে বেচিব লাগিব কিলো হিচাপত বেচে
এইটো আচলতে মানে এতিয়া গোটেই যিটো কনচেপ্ট মোৰ এইটো এগ্ৰ' টুৰিজিমৰ কনচেপ্ট হয়। খেতি বাতিৰ পৰা ধৰি গাহৰি ছাগলী এইখিনি যিমানখিনি ছাগলী দেখিছে আপুনি সেইডোখৰত 28টা ছাগলী আছে, সেইখিনি গোটেইখিনি আমাৰ ছাগলী। এতিয়া যে আপুনি ছাগলী গৰু লৈ আহি আছিলে সেইখিনি ক'ত থলে? সেয়া ছাগলী সেইফালে গ'ল, সেইফালে ছাগলীকেইটা গ'ল, গৰুকেইটা এইফালে গ'ল। আকৌ অকণমান পিছত মই যাম সেইফালৰ পৰা ঘূৰাই আনিমগৈ, নহ'লে নদী পাৰ হৈ যায় সিহঁতি ঘাঁহ খাবলৈ এইফালে। ইয়াত হাতী আহে নে এইফালে? হাতী সেইকাৰণে সেই ফেন্সবোৰ ইলেক্ট্ৰিক ফেন্স সেইকাৰণে দি থৈছে ন? কেম্প ওৱান হৰ্ণ ৰাইনো, এইটো কেম্পত মই কেনেকৈ আহিলোঁ আগত চাগে দুটামান ক্লিপ দেখিলে নেকি? একচুৱেলি মই পাহৰি যোৱা হৈছোঁ ভিডিঅ'বোৰ, মানে কোনখিনিত এণ্ড কৰোঁ আৰু কোনখিনিৰ পৰা ষ্টাৰ্ট কৰোঁ সেইটো পাহৰি যোৱা হৈছোঁ। সেইকাৰণে বাৰ বাৰ একে কথাকে চাগে হয়তো ৰিপিট কৰি দিব পাৰোঁ, সেইটোত বেয়া নাপাব। গতিকে লাষ্ট চাগে দেখিছিলে মই আপোনাৰ এটা ছাইট এটাত গৈছিলোঁ, তাত টেণ্ট তেনেকৈ টানি পেলাই অলপ ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ, কিন্তু সেই ছাইটটোত মোক কেম্প টানিব মানা কৰিলে, কাৰণ সেইখিনিত প্ৰব্লেম পাব পাৰোঁ। ফৰেষ্টৰ মানুহবোৰ আহি পেলাই সেইখিনিত আপোনাৰ অসুবিধা কৰিব পাৰে বুলি কৈছে। তাৰপিছত মোক ইয়াৰে যিজন মানে আপোনাৰ এজন মানে মই চিনি পোৱা নাছিলোঁ তেতিয়া, তো তেখেতে মোক মানে এপ্ৰ'চ কৰিলে, গ'লে মোৰ কাৰণে গৈছে দেই, তেওঁ কিবা নিজৰ কামত ব্যস্ত আছিলে, গৰু ছাগলী কিবা তেনেকৈ হেৰি কৰি আছিলে, কৰি থাকোঁতে তাৰপিছত আপোনাৰ মোক দেখিলে, বাইকখন লৈ অ'ত ত'ত ঘূৰি ফুৰি আছোঁ। তাৰপিছত আপোনাৰ মোক লগ কৰিব গ'লে, গৈ পেলাই তাৰপিছত ক'লে যে ইয়াত আপুনি কেম্প পাতিব নালাগে, ইয়াতে অসুবিধা কৰিব পাৰে, মোৰে তাতে কেম্প হেৰি আছে, ইক' কেম্প এটা আছে, তাতে আপুনি কেম্পিং কৰিব পাৰিব, কোনো প্ৰব্লেম নাই, খালি ৰাতি কৰিব নোৱাৰে, দিনত কৰিব পাৰিব, তেনেকৈ ক'লে। আৰু এই যিখন ওৱান হৰ্ণ ৰাইনো কেম্প, এইখন পপুলাৰ হয়, তেখেতৰ নামটো হৈছে অনাৰজনৰ গোলাপ শইকীয়া, আৰু তেখেতৰ নিউজ বহুত আহিছে, মানে ফেচবুকত যদি চাই নিউজ বহুত পাব। ওৱান হৰ্ণ ৰাইনৰো মানে নিউজ বহুত আছে আপোনাৰ, পপুলাৰে এইখন, ইয়াতে বহুত ডাঙৰ কিছুমান মানে চেলিব্ৰিটিছো আহিছে, ৰাইডাৰ্ছো আহিছে, বাহিৰৰ দেশৰ মানুহ আহিছে, ফৰেনাৰ্ছবোৰ, ৰাছিয়াৰ, ইজৰাইলৰ, জাৰ্মানীৰ আহি থাকি গৈছে ইয়াতে, ডাঙৰ মানুহ আহিছে আৰু ইয়াতে। জেগাটো ধুনীয়া। এতিয়া মই ইয়াতে মই ৰাতিপুৱা আহি পেলাই 5:30 মানত ইয়াত আহি ধুনীয়াকৈ কেম্প চেম্প পাতি ল'লোঁ, লৈ পেলাই তাৰপিছত অলপ টাইম শুলোঁ আৰু কিবা কিবি কৰিলোঁ, কাম চাম তেনেকৈ, সেইখিনি একো ভিডিঅ' চিডিঅ' কৰা নহ'ল। বাকী এতিয়া ষ্টাৰ্ট কৰিছোঁ চাহ বনাই পেলাই, এতিয়া চাহ বনাই পেলাই চাহখিনি বনালোঁ, খাওঁ এতিয়া, খাই পেলাই তাৰপিছত অলপ দেৰিকৈ আপোনাৰ অলপ খিচিৰি টাইপ কিবা বনাই পেলাই খাম, খাই পেলাই তাৰপিছত বস্তু পাতি সামৰি গা পা ধুই পেলাই তাৰপিছত 5টামান বজাত ইয়াৰ পৰা ওলাই দিম। তাৰপিছত নেক্সট আপোনাৰ প্লেনটো কি হয় সেইটো পিছত দেখা পাব, এইটো ভিডিঅ'তে দেখা পাব। নেক্সট মানে প্লেনখিনি, সেইখিনি এতিয়ালৈ একো কনফাৰ্ম হোৱা নাই মোৰ, কাৰণ গমেই পায় মোৰ প্লেনবোৰ চব আনপ্লেনড হৈ থাকে, চব হঠাৎ হৈ যায় প্লেনবোৰ। সেইকাৰণে এইবাৰো এই প্লেনটো অলপ বেলেগ হ'ব, বেলেগ ধৰণৰ হ'ব। চ' সেইটোৱে, লগ পাই আছোঁ অলপ দেৰিকৈ। চাহটো খাই উঠি ইয়াতে আপোনাৰ
শুই পেলাই বঢ়িয়া লাগিছে, ধুনীয়া বতাহ বলি আছে, মজা লাগিছে, মজা বঢ়িয়া টোপনি আহিছিলে। এতিয়া অলপ দেৰিকৈ মই ভাতটো বনাম, মানে খিচিৰি বনাম, বনাই পেলাই খাম, খাই তাৰপিছত পেকিং চেকিং কৰি গা পা ধুই ইয়াৰ পৰা ওলাই দিম পূৰা। এতিয়া টাইম হ'ল আপোনাৰ 3টা বাজিলে ৰাতি, আৰু ইভিনিং যে মই আপোনাৰ যিটো ৰাইনো কেম্প আছিলে যে তাতে পেকিং চেকিং কৰি পেলাই মই তাৰপৰা গুচি আহিলোঁ দৌৰাদৌৰিকৈ, কাৰণ এন্ধাৰ হৈছিলে, সেইকাৰণে সেইখিনিত পূৰা একদম ভিডিঅ' চিডিঅ' একো কৰা নাই। পেকিং কৰোঁতে বহুত টাইম লাগে ন, 2 ঘণ্টামান খাই দিয়ে, 6টামান বাজিছে তেতিয়া। তাৰপিছত এন্ধাৰ হৈছে আৰু তেনেকুৱা। তাৰপিছত সেইখিনিতে মই ওলাই দিলোঁ, ভিডিঅ' চিডিঅ' একো নবনালোঁ। আহি পেলাই মোৰ ইয়াতে কাজিৰঙাত এজন লগৰ আছিলে, তাক লগ কৰিলোঁ, লগ কৰি পেলাই অলপ কথা চথা পাতিলোঁ, পাতি তাৰপিছত মই আহি পেলাই এইটো এটা ৰুম এটা মানে সোমালোঁ। এইটো বাঁহৰ বেৰ, মানে হেৰি টাইপ ৰুম আৰু, বেছি ইমান ভাল ৰুম নহয়, কিন্তু এনে থাকিবলৈ পাৰি আৰু। এইটো ড্ৰাইভাৰ্ছ কেবিন বুলি কয়, ড্ৰাইভাৰ্ছ কেবিন। ইয়াতে মেইনলি আপোনাৰ হেৰিবোৰ থাকে, যিবোৰ কেব ড্ৰাইভাৰ, মানে টুৰিষ্টবোৰ কাজিৰঙাত যে লৈ আহে যে, সিহঁতে এনেকুৱা ৰুমত থাকে। তো মই ভাবিলোঁ ইয়াতে অলপ এক্সপিৰিয়েঞ্চটো লৈ চাওঁ, কেনেকুৱানো ৰুমটো কি। আৰু ৰুমটো হৈছে আপোনাৰ এনেকুৱাই বাঁহৰ বেৰ, তাৰপিছত আপোনাৰ বিচনা, এনেকুৱা বিচনাখন ভালে, ব্লেংকেট দি থৈছে, আঁঠুৱা আছে, গাঁৱলীয়া পৰিৱেশ আৰু মানে একদম পুৰা ভাল লাগিছে, বেয়া লগা নাই। বাহিৰৰ ফালে এনেকুৱা, এতিয়া আন্ধাৰ হৈ আছে। এইফালে দেখিছেনে নাই, মাটি পুৰা গাঁওবোৰত যে থাকে যে তেনেকুৱা, চফা এখন পাৰি থৈ দিছে। এইফালে কিবা এটা বাকচ ট্ৰাংক এটা আছে, আৰু দৰ্জা চৰ্জাবোৰ গোটেই বাঁহৰ। ইয়াতে থাকি পেলাই ভালে লাগিলে। এইটো নামটো হৈছে ড্ৰাইভাৰ্ছ কেবিন, মানে ইয়াতে সেই কেব ড্ৰাইভাৰবোৰ থাকে ইয়াতে। ময়ো এক্সপিৰিয়েঞ্চটো লৈ চালোঁ অলপ, দাম বেছি নহয়, 250 টকা, খানা চানা মিলাই পেলাই আৰু সস্তা আৰু। সেইটো লেট্ৰিন বাথৰুমটো বাহিৰত আছে, এটাচ নাথাকে ইয়াতে, গাঁৱৰ পৰিৱেশ আৰু এটা। তো এক্সপিৰিয়েঞ্চটো ল'লোঁ, লৈ এতিয়া এইটো ভিডিঅ' এইখিনিতে শেষ কৰোঁ, ৰাতি শেষ কৰি দিওঁ এতিয়া। এইটো ভিডিঅ' এতিয়া এটা ইয়াৰ পৰা মানে এইটো ভিডিঅ'ৰ যিটো আপোনাৰ গুৱাহাটীৰ পৰা যিটো ৰাইড কাজিৰঙালৈ কৰিলোঁ, সেইখিনি ইয়ালৈকে সমাপ্ত কৰি দিওঁ। এতিয়া কাজিৰঙাৰ পৰা আৰু নেক্সট এটা ৰাইড এটা কৰি আছোঁ, সেইটো মই জনাই আছোঁ নেক্সট ভিডিঅ'ত ক'ত কি ৰাইড কৰি আছোঁ। এইটো ভিডিঅ'ৰ আগত মানে গুৱাহাটীৰ পৰা কাজিৰঙালৈ আহোঁতে চাগে মই কৈছিলোঁ যে কাজিৰঙাৰ পৰা মই গোলাঘাট হৈ পেলাই আপোনাৰ ডিমাপুৰ যাম, ডিমাপুৰ গৈ কহিমা যাম চাগে, তেনেকৈ কৈছিলোঁ। কিন্তু সেইটো প্লেন মই অলপ চেঞ্জ কৰিলোঁ, সেইটো নকৰোঁ। মই এতিয়া ভাবিছোঁ এটা বেলেগ প্লেন এটা, যিটো মই আপোনাৰ নেক্সট ভিডিঅ'ত ক'ম, সেই প্লেনটো ক'ত গৈ আছোঁ। এইটো একদম পূৰা এটা লম্বা ৰাইড হ'ব, মানে মোটামুটি 350 কিলোমিটাৰমান হ'ব তেনেকুৱা, ইয়াৰ পৰা কাজিৰঙাৰ পৰা। আৰু সেই জেগাটো মই এতিয়াতো 3টা বাজিলে ন, এতিয়া মই সেই জেগাটো পূৰা একদম ছানছেট হোৱাৰ আগে আগে যাই পাব লাগিব, মানে ছানছেট ভিউটো মই চাব লাগিব। সেইটোৰ কাৰণে মই যাম তাত, আৰু সেইটোৱে নেক্সট ভিডিঅ'ত মই সেইখিনি গোটেই ডিটেইলছ কৈ আছোঁ। চ' এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক আৰু কমেণ্টটো কৰিব। লগ পাম পিছত।